মাই ইউটিউব ফেমিলি কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক সকলোৰে ভাল যদি পাঠকৰ আন এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ঘৰৰ কাম বনবোৰ হ'লনে বাৰু মই হ'লে আজৰি হোৱাই নাই দেই মানে এটা ৰুমকে কামবোৰ কৰি আছোঁ চিজিল লগাই আছোঁ অইনদিনা আপুনি হাজাৰ কাম কৰক বা কিবা কৰক কিন্তু উৎসৱ পাৰ্বণত বিহুত এনেকুৱাকৈ যদি কামবোৰ নকৰে নহয় সদায় কৰা কামৰ কথা বেলেগ আৰু বিহু তিথিত কৰা কামৰ কথা বেলেগ এই যে সকলোবিলাক চাফ চিকুণাই ৰুমবিলাক যে চাফা কৰা যায় তেতিয়া মানে বিহুৰ আনন্দখিনি সুকীয়া হৈ যায় সেয়াই আৰু আনন্দখিনি ময়ো অলপমান বেলেগকৈ ল'ব বিচাৰি আছোঁ অৱশ্যে মই বুলি নহয় আমি গোটেই মাইকী মানুহখিনিয়ে চাগে এনেকুৱাই কৰোঁ ঘৰ চাফাই কৰা হয়নে বিহু তিথিত অলপ বেলেগকৈ মানে সজোৱা পৰোৱা হয় আলহী অতিথিৰ কথা আছে বিহুৱানৰ কথা আছে এই ভগৱান কিমান যে আমাৰ কাম আৰু এয়া কথা পাতি পাতি মোৰ সকলোবিলাক চাফাই হৈ গ'ল এতিয়া ঘৰবিলাক ধুনীয়াকৈ সাৰি আছোঁ যিহেতুকে জাবৰো বহুতখিনিয়ে ওলাল সাৰা পোছা কৰাৰ পিছত আৰু মুচি কাচি লোৱাৰ পিছত যে ঘৰখন কিবা নতুন নতুন লাগি যায় হয়নে বাৰু এই বস্তুটো আমি গৃহিণী মানে মাইকীসকলেহে বুজি পাওঁ কিবা এটা নতুনত্ব আহি যায় ঘৰখনত সঁচাকৈয়ে আমি সেইকাৰণে প্ৰতিটো বস্তুকে নতুনৰ নিচিনা উপভোগ কৰিব লাগে যিকোনো বস্তুকে এভৰিৱান এয়া আৰু গৰু বিহুৰ দিনা আজি এগেইন আহিছোঁ মই দাদাহঁতৰ ঘৰলৈ গৰু বিহুৰ শুভেচ্ছা জনালোঁ সকলোকে আৰু এয়া যোগাৰ পাতি বঢ়িয়াকৈ এয়া আমাৰ কাষৰ ঘৰৰ দাদাজন আৰু ভতিজা ল'ৰাটোৱে গৰুক গা ধুৱাই আছে অৱশ্যে এইবাৰ বুলি নহয় প্ৰতিবাৰেই মই তেওঁলোকৰ ঘৰত গা ধোৱা গৰুক চাবলৈ আহোঁ আৰু ভতিজাটোৱে বৰ ধুনীয়াকৈ এইবিলাক যোগাৰ কৰে আৰু সিহঁতৰ ঘৰৰ পৰাই গৰুক লগোৱা মাহ হালধি বাৰু এটাক থোৱা হ'ল আৰু ইয়াত ধুৱে আছে ঘৰত গৰু নহ'ল কি হ'ল দাদাহঁতৰ ঘৰত হ'লেও মানে গৰু বিহুৰ ল'ব আহিছোঁ আৰু গৰুটো খেদিলে নেকি গৰুক লগোৱা মাহ হালধি অকণমান লৈও আহিছোঁ সেইখিনিতে লগাম ইহঁত দুটাকো দিম আজি এই গৰু বিহুৰ দিনা মই এটা ফটোশ্বুট কৰিব যাম বুলি ওলাইছিলোঁ কিন্তু তাৰ আগতেও বিহুৰ মই পিঠা মানে আধা কিবা কিবি হোৱাই নাই এইখিনি মানে এয়া ৰঙালাওখিনি বইল কৰি পানীটো যাব দি থৈ দিছোঁ এইখিনিৰে মই লাও পাল্লা পিঠা বনাম আৰু আজি গৰু বিহুৰ দিনা ৰঙালাও মানে কি লাও পাল্লা পিঠাটো খায়েই আৰু সেইবাবে আমিও খাম এইটো আৰু এইপিনে এয়া গুড়ো পগাই থৈ দিছোঁ অকণমান বৰা চাউলৰ পিঠা বনাম এয়াই আৰু মোক কেনেকুৱা লাগিছে কমেণ্টত জনাব দেই এয়া ফুল মাৰা নাই ফুলটো মাৰিম আৰু অলপ লাজো লাগে ভিডিঅ' মানে ডেকৰেশ্যন হৈ আছে এতিয়া অ বিটু হাই ক ডেকৰেশ্যন এই গছত আমাৰ ডেকৰেশ্যন হৈ আছে এইপিনে আমাৰ নাচনি ৰখি আছে কিন্তু আমাৰ টাইমৰ প্ৰব্লেম বহুতখিনি কিবা কিবি হৈ গ'ল এতিয়া যি পাৰোঁ কৰিম আৰু অ মা পিঠা হোৱা নাই নাই ৰবা এই হ'বহে এইটো বেলেগ কালাৰ চোন এইটো এই লাও পাল্লা পিঠা যে কয় ৰঙালাওটো বইল কৰি আচ্ছা সেইটো আৰু এই বৰা চাউলৰ মিক্স কৰি দুখনমান আৰু ভিডিঅ' মানে কি অলপ মানে ফটোশ্বুট কৰিব গৈছিলোঁ যাওঁতে কিবা উল্টা পুল্টাই হৈ থাকিল তাড়াতাড়িকৈ আহি এইখিনি পিঠা বনাইছোঁ নবনাওঁ বুলিয়ে ভাবিছিলোঁ এবাৰ বিহুত আৰু পিঠাখিনি নবনালেও বেয়া লাগে সেইকাৰণে আৰু অলপ এইকেইটা মাত্ৰ পিঠা আৰু অলপ হ'ব দুটামান এইপিনে এয়া লাও পাল্লা পিঠা বনাম আজি গৰু বিহুৰ দিনা লাও পাল্লা পিঠা খাই নহয় সেইকাৰণে এটা মানে নিয়ম এটা আৰু আইতাহঁতে সৰুতে আমাক বৰকে খুৱাইছিলে পিঠা আজি গৰু বিহুৰ দিনা সেইকাৰণে ময়ো এতিয়া আমাৰ ফেমিলিক খুৱাম হয়নে অ'কে অ'কে দিয়া কৰি থাকা তুমি পিঠা পনাখিনি বনোৱা হৈ গ'ল লগতে এতিয়া এইবিলাক সামৰি থওঁ এইখিনি এয়া লাও পাল্লা পিঠা আৰু এইপিনে এইখিনি ঘিলা পিঠা এইখিনি হৈ গ'ল অলপ অলপ বনাইছোঁ কাৰণ এতিয়া গৰমৰ দিন নে পিঠা বেছি দিনলৈ থ'বও নোৱাৰি মাঘৰ মাহৰ কথাটো অলপ বেলেগ আৰু এতিয়াৰ কথাটো বেলেগ যিহেতুকে চ'ত মাহৰ যিহে ৰ'দ একেবাৰে পিঠাটো বেয়া হৈ যাব আৰু ভাবিছোঁ আজি ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ হৈ পিনে গা পা ধুই পেলাই চাকিখিনিও জ্বলাওঁ সন্ধিয়াৰ লগ পাম আকৌ আন এটি নতুন ভিডিঅ'ত আজিলৈ আহিছোঁ আৰু এগেইন আৰু এটা কথা কওঁ সদায় কোৱাৰ নিচিনাই প্ৰায় ভিডিঅ'তে মই কওঁ আপোনালোকে যে মোৰ ভিডিঅ'সমূহ ইমান ধুনীয়াকৈ চাইছে মৰমবোৰ দি আছে তাৰ বাবেও আপোনালোক সকলোকে অশেষ ধন্যবাদ দিছোঁ লগ পাম দেই আকৌ নেক্সট ভিডিঅ'ত আজিলৈ আহিছোঁ বাই